নমস্কাৰ, জয় RCM। আজি আমি যিখন প্লান লৈ RCMৰ লিডাৰসকলে লাখে লাখে টকা ঘটি আছে, সেই প্লানখন কেনেকুৱাকৈ শ্ব' কৰিব লাগে আৰু কি ধৰণে তেওঁলোকে শ্ব' কৰিছিলে, শ্ব' কৰি আগবাঢ়ি গৈছে, সেই বিষয়ে অকণমান চাওঁ আহক। এতিয়া আমি প্ৰত্যেকজন মানুহে আমাৰ নিত্য প্ৰয়োজনীয় বস্তুবিলাক এখন ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা কিনি থাকোঁ। সেই ট্ৰেডিশ্যনেল মাৰ্কেটখন হৈছে এইখনেই বজাৰ কৰাৰ পৌৰাণিক পদ্ধতি। যিখন বজাৰত আমি বস্তু কিনিবলৈ যাওঁ, আমি সেই যিখন দোকানৰ পৰা আনো সেইখনক কয় খুচুৰা দোকান। এই খুচুৰা দোকানখনে হ'লচেলাৰৰ পৰা বস্তুটো আনে আৰু ঠিক সেইদৰে হ'লচেলাৰে বস্তুটো আনে ডিষ্ট্ৰিবিউটৰৰ পৰা, আৰু ঠিক ডিষ্ট্ৰিবিউটৰে CF এজেণ্টৰ পৰা বস্তুটো আনে আৰু কোম্পানী এটাই উৎপাদিত সামগ্ৰীৰ ওপৰত এটা বিজ্ঞাপন দিয়ে। কোম্পানীয়ে বিজ্ঞাপনটো দিওঁতে এটা বুজন পৰিমাণৰ ধন খৰচ কৰে আৰু CF এজেণ্টে নিজৰ ইনভেষ্টমেণ্ট কৰি ব্যৱসায়টো চলাই নিয়ে বাবে তেওঁ এটা বুজন পৰিমাণৰ লাভ লয়। ঠিক তেনেকুৱাৰে মোটামুটি প্ৰায় 10% ডিষ্ট্ৰিবিউটৰেও এটা বস্তুৰ ওপৰত লাভ লয় আৰু হ'লচেলাৰজনেও তেনেকৈ 10 টকীয়া বস্তু এটাৰ ওপৰত প্ৰায় 1 টকা বা 100 টকাৰ ওপৰত 10 টকা, ঠিক তেনেকুৱা ধৰণে 10% এটা অতি কমেও লাভ লয় আৰু দোকানীজনেও নিজৰ যিখিনি প্ৰডাক্ট থাকে গ্ৰাহকজনক দিয়াৰ বিনিময়ত তেওঁ 10% এটা লাভ লয়। ইয়াত আপোনালোকে দেখিছে এজন মানুহে তেওঁৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আনিছে। তেওঁ আনিছে 5,000 টকাৰ সামগ্ৰী আৰু তেওঁ কৈছে যে মোৰ 2500 টকাৰ মই সামগ্ৰী পালোঁ আৰু 2500 টকা মোৰ লোকচান হ'ল, অৰ্থাৎ তেওঁ 50% টকা অযথা খৰচ হৈছে। আমি এতিয়া চাব লাগিব, কাৰণ এওঁলোক মাজত সোমাই থকাৰ কাৰণে আমাৰ আধা দামৰ বস্তু এটা, ধৰক 50 টকাৰ বস্তু এটা আমি 100 টকাত কিনিব লগা হৈছে। এতিয়া আমি চাব যদি বিচাৰোঁ, আমি এইসকল লোকক মুনাফা নিদিয়াকৈ কিবা প্ৰকাৰে আমি বস্তুবিধ পাব পাৰোঁ নেকি, য'ত আমি এই 50 টকা যিটো আমাৰ লোকচান হৈ যায় প্ৰতি 100 টকাত, সেই বস্তুটো আমি পাব পাৰোঁ নেকি, যে পইচাটো ঘূৰাই পাব পাৰোঁ নেকি কিবা প্ৰকাৰে। যদি আমি মাৰ্কেটত চাওঁ তেতিয়া আমি চাম যে ডাইৰেক্ট চেলিং পদ্ধতিত আমি সেই টকাটো আমি পাব পাৰোঁ। কোম্পানীয়ে চিধা চিধিকৈ গ্ৰাহকক যদি এই বস্তুবিধ উপলব্ধ কৰায়, তেতিয়া আপোনাৰ এই মাজৰ যিখিনি আমাৰ লোকচান হৈছিলে সেই লোকচানটো নহয় আৰু গ্ৰাহকে এই লাভ ল'ব পাৰিব। এই পদ্ধতিটোৱে হৈছে ডাইৰেক্ট মাৰ্কেটিং। ইয়াত আপুনি 100% শুদ্ধ বস্তু পাব, যিহেতু মধ্যভোগী নাই। মধ্যভোগীসকলেই কোম্পানীৰ প্ৰডাক্টৰ মাজত ডুপ্লিকেট মাল ভৰাই প্ৰডাক্ট ডুপ্লিকেচি কৰে নিজৰ মুনাফা আদায়ৰ বাবে। গতিকে যিহেতু ইয়াত মধ্যভোগী নাই, গতিকে 100% শুদ্ধ বস্তু পাব। 30 দিনৰ ভিতৰত বস্তু ঘূৰাই দিয়াৰ সুবিধা, যিহেতু কোম্পানীৰ পৰা চিধা চিধিকৈ বস্তুবিধ আমি সংগ্ৰহ কৰিছোঁ। বস্তুৰ উচিত আৰু সুলভ মূল্য, আমি বস্তুবিধ সুলভ মূল্যত পাম। MRPৰ ওপৰত 10%ৰ পৰা 25% ৰেহাই মূল্য। কিহৰ কাৰণে? কাৰণ ইয়াত খুচুৰা দোকানী হ'লচেলাৰ নাই, সেইকাৰণে আমি বস্তুৰ ওপৰত চিধা চিধিকৈ ৰেহাই মূল্যত পাম। MRPৰ ওপৰত ব্যৱসায়ৰ ওপৰত 2ৰ পৰা 22% বেংকত জমা হ'ব। অনলাইন বিল হ'ব। অনলাইন বিলত GST CGST যিখিনি আমি চৰকাৰক আমাক ৰক্ষণাবেক্ষণ সুৰক্ষা দিয়াৰ নামত দিছিলোঁ, সেইখিনি চৰকাৰৰ ঘৰত চিধা চিধিকৈ জমা হ'ব। ব্যৱসায় কৰাৰ আমি সুন্দৰ সুযোগ পাম। ইয়াত আমি কোম্পানীৰ পৰা চিধা চিধিকৈ বস্তুটো লোৱাৰ বাবে আমি ইয়াত ব্যৱসায় কৰিবলৈও এটা সুবিধা পাম আৰু ৰয়েলিটিৰ মাধ্যমত আজীৱন উপাৰ্জন কৰাৰ সুবিধা পাম। যিহেতু ৰয়েলিটি এটা এনেকুৱা বস্তু যিটো আমাৰ জেনেৰেশ্যন ৱাইজ ইটো জেনেৰেশ্যনৰ পিছত সিটো জেনেৰেশ্যনে ব্যৱহাৰ লাভ ল'ব পাৰিব। গতিকে আমি ৰয়েলিটিৰ বাবে সাধাৰণতে কাম কৰিব লাগিব, যিসকলে ব্যৱসায় হিচাপে ল'ব বিচাৰে। জয় RCM। আজিৰ বিষয়টো ইমানতে সামৰণি মাৰিছোঁ। জয় RCM।